Hello guys. তো তোমালোকে চাই আছা তোমালোকৰ মৰমৰ চেনেল way to science 79 তো আজি আমি এইখন ভিডিঅ'ত আলোচনা কৰিম এটা অতি গুৰুত্বপূৰ্ণ টপিকস লৈ আজি তোমালোকৰ সন্মুখত মই উপস্থিত হৈছো মই জাহিদুল ইছলাম আৰু এইখন টপিকস যেটা আজি মই আলোচনা কৰিব লাইছো সেই টপিকসটো বিৰাট ইম্পৰ্টেন্ট এটো পৰীক্ষাত আহাৰ চান্স বেছি আছে 2024 ত এটো আহিব পাৰে এটো পাহিৰ মানে এটো 100% কমন এটো আহিবই পৰীক্ষাত তো কোৱেশ্চনটো কি প্রমাণ করা যে √3 অপরিমেয় আর এইটো কেবল √3 বলি নহয় এটো √2 হ'ব পাৰে √5 হ'ব পাৰে √7 হ'ব পাৰে মই যেটো স্টেপ যেটো ইজি ট্ৰিক্স আজি আলোচনা কৰিম সেই ট্ৰিক্স মতে তোমাৰ যি কোনো সংখ্যা থাকক ই 17 হ'ব পাৰে ই 20 হ'ব পাৰে যিমান অপৰিমেয় সংখ্যা আছে এটুক যদি তুমি অপৰিমেয় বুলি প্ৰমাণ কৰিব লাগে তেনেহলে মই যেটো স্টেপ আজি আলোচনা কৰিম এই স্টেপ কেইটা ফলো কৰিলে তোমালোকৰ কাৰণে একেবাৰে সহজ হৈ যাব তো আমি ভিডিওটো পলম নকৰি স্টার্ট কৰো তো আমাৰ কোশ্চেনটো কি কৈছে √3 অপরিমেয় তো √3 অপরিমেয় যদি কয় তা আমি প্ৰথমতে তোমাক যদি অপরিমেয় প্ৰমাণ কৰিব কয় তুমি প্ৰথমতে এটো পৰিমেয় বুলি ধৰি লবা অপরিমেয় প্ৰমাণ কৰিব দিছে আমি কি হিচাপে ধৰিম পৰিমেয় বুলি ধৰিম তো পৰিমেয় বুলি ধৰা এবাৰ তো লেটস স্টার্ট ধৰা হল প্ৰথমতে ধৰি ল'ব লাগিব যদি সম্ভৱ তো আমি জানো যে √3 এটা কি অপরিমেয় যেহেতু আমাক প্রমাণ কৰিব দিছে তো আমি ধৰি লম যদি সম্ভৱ কি √3 পৰিমেয় এনেকে ধৰি লম আমি প্ৰথমতে ধৰা হল যদি সম্ভৱ √3 পৰিমেয় তো ধৰা পিছত যেহেতু পৰিমেয় বুলি ধৰছো তো আমি জানো পৰিমেয় সংখ্যাৰ এটা ডেফিনেশন আছে ডেফিনেশনটো কেনেকুৱা আছিল যে পৰিমেয় সংখ্যাক আমি p/q আকাৰত লিখিব পাৰো তো জীৱৰ সংখ্যাক আমি p/q আকাৰত লিখিব পাৰো pq অখণ্ড আৰু হে যেটো ডেফিনেশন হে ডেফিনেশন মতে কি হ'ব আমি যেটো √3 ক আমি কি হিচাপে ধৰিছো পৰিমেয় বুলি ধৰিছো তো ইয়াক আমি এনেকৈ লিখিব পাৰো যে √3 পৰিমেয় এতেকে আমি কি লিখিব পাৰো √3 p/q এতে নিচেটা কন্ডিশন আছে কন্ডিশনটো কি হ'ব এই কন্ডিশনটো সকলৰ ক্ষেত্ৰত একেই হ'ব যিকোনো সংখ্যা তোমাক যদি কয় এতে √2 বুলি যদি কয় তুমি √2 এ লিখিলা হয় এতে তো তুমি এতে কি লিখিবা p, q সহমৌলিক অখণ্ড আৰু q not equal to 0 এই কন্ডিশনটো সেম থাকিব একদম সেম টু সেম এই কন্ডিশনটো তুমি এতে লিখিব লাগিব এইখিনি লিখিলে তুমি আধা নম্বৰ পাই যাবা কাৰণ এইখিনি হল মেইন টপিকস মেইন পার্ট তে এই কন্ডিশনটো আমি সদায় ফলো কৰি থাকিব লাগিব এটা সহমৌলিক মানে কি কৈছে এই সহমৌলিক মানে এটোই কৈছে যে p আৰু q ৰ এই দুয়োটাৰে সাধাৰণ উৎপাদক মাত্ৰ 1 হে থাকিব পাৰে বেলেগ থাকিব নোৱাৰে তে সাধাৰণ উৎপাদক যেহেতু 1 থাকিব পাৰে যে আমি এবাৰ এটো পঢ়াৰ পিছত যদি চাও যে এই p আৰু q ৰ সাধাৰণ উৎপাদক একৰ বাহিৰে আৰু কিবা সংখ্যা আছে তেনেহলে আমি যেটো ধৰিছিলো হেতু কিন্তু সম্ভৱ নহব আমি ধৰিছিলো যে এহতৰ উৎপাদক মাত্ৰ 1 হে থাকিব পাৰে বেলেগ থাকিব নোৱাৰে কিন্তু আমি কৰোতে যদি কেতিয়াবা আমি কিবাটা কন্ট্ৰোভাৰ্সি পাই যাও তেনেহলে আমি কৈ দিম যেটা আমি যেটো ধৰিছিলো হেতু সম্ভৱ নহয় আৰু এই কাৰণে এটো কি হ'ব √3 এর এটা অপরিমেয় সংখ্যা হ'ব তো আমি স্টার্ট কৰো এবাৰ বাকিখিনি তো যেহেতু √3 গৈছে এক বোথ সাইড তুমি স্কয়ার কৰি দিয়া বোথ সাইড স্কয়ার কৰি দিলে কিমান আহিব এবাৰ তে স্কয়ার ৰুট ক্যান্সেল যাব থাকব কিমান 3 = p²/q²। এবাৰ আমি কি লিখিব পাৰো এটা আমি লিখিব পাৰো এনেকে p² = 3q²। এটো তো হৰণে আছিল ইফালে কি হ'ব পূৰণ হৈ যাব আমি লিখাটা ইফালে লিখিছো লিখাটা আমি ইফালে এইটো বস্তুটো এটা আনিছো লিখাটো মই এটা লিখিছো তো এবাৰ p² = 3q²। এটা আমি এক নম্বৰ হিচাপত নামকৰণ কৰিলো তো ইয়াতে এর পৰা এইটো বুজা যায় যদি এটা एग्जांपल লব খুজো সাপোজ এটো আইছে 10 আহিছে 10 যদি আমি লিখো 2 * 5 মানে ইয়াৰ পৰা কি বুজা গল যে এই 10 2 ৰে বিভাজ্য হয় আৰু 2 দি 5 পূৰণ কৰি লিখি মানে হ'ব 10 আহিব তো আমি কি লিখিব পাৰো এই 10 টো যেটো আছে এটো 2 ৰে বিভাজ্য তো আমি এতে কি কৰিব পাৰো সেই অনুপাতত আমি লিখিব পাৰো যে p² = 3q² মানে ইয়াৰ পৰা আমি কি কৰিব পাৰো যে এই p² টো এই 3 ৰে বিভাজ্য ঠিক এই p² টো কি হ'ব 3 ৰে বিভাজ্য হ'ব তে এটা উপপাদ্য আছে এইখন চ্যাপ্টাৰত
এই যদি কোনো এটা সংখ্যাৰ বৰ্গ হয় কোনো এটা সংখ্যাৰ কি হয় ৰে বিভাজ্য হয় তেনেহলে সেই সংখ্যাটোৰ যেটো বৰ্গমূল হ'ব সেই সংখ্যাটো কি হ'ব সেই সংখ্যাৰে বিভাজ্য হ'ব সাপোজ এটো p স্কয়াৰ টু 3 ৰে বিভাজ্য হয় তেনেহলে p ও কি হ'ব p ও তোমাৰ সেই 3 ৰে বিভাজ্যই হ'ব এটো আমি এতে মনত ৰাখিব লাগিব তে এটো কি হ'ব তেনেহলে আমি লিখিব পাৰো ইয়াৰ পৰা যে ইয়াত এতেকে p স্কয়াৰ 3 ৰে বিভাজ্য p স্কয়াৰটো কি হ'ল 3 ৰে বিভাজ্য তো এতেকে কি হ'ব PO 3 ৰে বিভাজ্য হ'ব বাৰে তো যেহেতু p স্কয়ার টু 3 ৰে বিভাজ্য হল সেই কাৰণে কি হ'ব PO 3 ৰে বিভাজ্য হ'ব তারপর এখানে ক্লিয়ার হল এবার আমি বাকি পার্টলৈ আগবাঢ়ি তা আমি কি দেখা পালো যে এইখিনিৰ পৰা আমি দেখা পাইছে যে p ৰ উৎপাদক একৰ বাহিৰে আৰু কি আছে 3 আছে তে এইবাৰ p টু কি হৈছে কন্ট্ৰোভাৰ্সি কৰিছে যদি এইবাৰ এই কেছটো একে কেছে যদি আমি q ৰ ক্ষেত্ৰতো পাও যে q ৰ ক্ষেত্ৰতো থাকিব লাগিছিল 1 কিন্তু 1 ৰ বাহিৰে যদি বেলেগ কিবা কিবি আহে তেনেহলে আমি এই যেটো ড্ৰবেক্স পাই গলো সেই ড্ৰবেক্সৰ কাৰণে কৈ দিম যে আমি যেটো ধৰিছিল এইটো সম্ভৱ নহয় আৰু সেই কাৰণে এটো কি হ'ব এটা √3 এটা অপৰিমেয় সংখ্যা হ'ব তো আমি স্টার্ট করব এবার বাকিখিনি এখানে লিখিলো আগে তো স্টার্ট করব এবার আকো ধৰি লবা যে q = আকো q = নহয় সাপোজ তুমি p ধৰা p এটো তোমাক কি কৈছিল √3 বুলি কৈছে তো √3 বুলি কৈছে যদি তুমি এবাৰ এতে কি ধৰিবা 3m বুলি ধৰিবা তেবৰ গবা যে স্যার যদি 2 বুলি গল হয় তেনেহলে কি দিও এটো 2m বুলি ধৰলো হয় যদি তোমাক 3 বুলি গল 3m ধৰছা 7 বুলি যদি কয় তে তুমি 7m বুলি ধৰবা 5 যদি কয় তে 5m বুলি ধৰিবা এনেকুৱা তে m মানে কি এটো ধৰি লোৱা হল যে p = 3m এটো সে ধৰি লোৱা হল সে মানে কি ধৰি লোৱা হল তে ইয়াক আমি লিখিব পাৰো যে m এতে m কি হ'ব m কোনোবা অখণ্ড সংখ্যা m কোনোবা অখণ্ড সংখ্যা এটা আমি ধৰি লৈছো m কোনোবা অখণ্ড সংখ্যা তো এই ক্ষেত্ৰত আমি কি লিখিব পাৰো বোথ সাইড হে আগৰ নিচিনা স্কয়াৰ কৰি দিয়া এটো স্কয়াৰ কৰি দিয়া স্কয়াৰ কৰিলে কি হ'ব p² এটা লিখিব পাৰো 9m²। তো এবাৰ চোৱা এতে p² মানে এটা কিবা এটা আছিল p² মানে কি আছিল 3q²। এই এক নম্বৰৰ পৰা এটো লৈ এতে বহাই দিয়া তো p² তাতে লিখিবা 3q² হ'ব 9m²। এতে লিখিব পাৰো 1 ৰ পৰা লিখা হল তো এবাৰ আমি এটা লিখিম বাকিখিনি এটা আমি লিখিব পাৰো এবাৰ কেনেকুৱা এই 3 টো ইফালে কি আছে পূৰণ ইফালে হৰণ হ'ব যায় না তো ডাইৰেক্ট কাটি দিছো 3 to 9 ৰ মাজত কিমান বজা 3 বাৰ যা আমি কি লিখিব পাৰো q² = 3m²। তো এইটো হে আগৰ নিচিনাই হল তেনে কি কৰিব পাৰো এটাকে q² 3 ৰে বিভাজ্য তে q² যদি 3 ৰে বিভাজ্য হয় তেনেহলে কি হ'ব এটাকে qo 3 ৰে বিভাজ্য qo কি হ'ব 3 ৰে বিভাজ্য এইবাৰ চা এতে তোমাৰ q 3 ৰে বিভাজ্য হল হেফালে আৰু কি হৈছে po 3 ৰে বিভাজ্য মানে কি দুয়োটা কেছতে তুমি কি পাইছা যে দুয়োটা সংখ্যাই 3 ৰে বিভাজ্য মানে কি এই দুয়োটা সংখ্যাৰ তুমি ধৰিছিলা কি দুয়োটা সংখ্যাৰ সাধাৰণ উৎপাদক মানে মিল থাকিব পাৰে কেৱল 1 কিন্তু ইয়াতে তোমাৰ দেখা গল এটো 1 তো আছে ইয়াৰ ওপৰত কি আছে 3 আছে তেনেহলে কি হল তুমি যেটো ধৰিছিলা এটো সম্ভৱ নেকি এটো সম্ভৱ নহয় আৰু এই কাৰণে এই √3 এটা কি হ'ব অপৰিমেয় সংখ্যা হ'ব তো মুছে দিলে এবাৰ এটা কনক্লুজন লিখি সিদ্ধান্ত তো এইখিনি অংক কৰাৰ পিছত আমি দেখা পালো যে এতিয়া এই অংকখিনিৰ পৰা আমি এটা সিদ্ধান্ত ল'ব পাৰো এতিয়া আমি সিদ্ধান্ত ল'ব পাৰো যে
ল'ব পাৰোঁ যে P আৰু Q দুয়োটা সংখ্যাৰেই সাধাৰণ উৎপাদক একৰ উপৰিও 3 আছে যিটো আমি ধৰা মতে নহয় এটা আমি ধৰিছিলো নেকি ধৰা নাই আমি ধৰিছিলো কি সমমৌলিক বুলি তে সমমৌলিক হলে কেৱল 1 হে থাকিব বেলেগ থাকিব নোৱাৰে কিন্তু 1 তো আছে ইয়াৰ উপৰ কি আছে 3 আছে তে কি হ'ব আমি ধৰা মতে নহয় এতেকে √3 এটা অপৰিমেয় সংখ্যা কি হলো প্ৰমাণিত হল দাঁড়ি তো এইখিনিয়ে হল এই √3 অপৰিমেয় সংখ্যা তে এনেকুৱা সংখ্যা আৰু পাবা পৰীক্ষা যদি আহে এইটো হোমৱৰ্ক লিখি লোৱা এটা হোমৱৰ্ক নম্বৰ 1 তুমি √5 টো কৰিবা তাৰ পিছত √7 টো কৰিবা এই দুটা হোমৱৰ্ক থাকিল যি হয় আমাৰ কমেন্ট বক্সত এনসাৰটো দি যাবা তে এনেকুৱা ভিডিও পাওয়ার বাবে আমার চ্যানেলটো সাবস্ক্রাইব কৰি ৰাখিবা